নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি আমি নৱম শ্ৰেণীৰ যেটো আমাৰ চেপ্টাৰ 1 নাম্বাৰ সিস্টেম আমি সেই নাম্বাৰ সিস্টেমৰ আমি ভিডিঅসমূহ বনাই আছো আৰু অলৰেডি আমি 6টা মান ভিডিঅ আপলোড কৰিছো এই চেপ্টাৰটো আমি পাৰ্ট কৰি কৰিছো কাৰণ একেলগে গুটেখিনি পঢ়াই দিয়াটো আপোনালোকৰ বাবে সম্ভৱ নহয় আৰু আমিও বাবে সম্ভৱ নহয় সেই কাৰণে আমি সেই ভিডিঅসমূহৰ লিংকসমূহ আমি ডেসক্ৰিপচনতে দি দিছো আপোনালোকে এবাৰ চাই লবচোন আৰু আমাক কমেন্ট কৰি জনাব ঠিক আছে আৰু আজি আমি এই চেপ্টাৰটোৰ শেষৰটো ভিডিঅ একদম আমি আজি শেষ কৰি দিম শেষৰটো ভিডিঅ আমি আজি আপলোড কৰিবলৈ আমি আগবাঢ়িছো আহক আমি আমাৰ মেথছৰ মাজলৈ আমি আগবাঢ়ো আৰু আমাৰ কোৱেশ্চনটো কি আছিল আমাৰ 1.5 ভিডিঅ অনুশীলনী আছিল আমি তাৰ অলৰেডি 5 নম্বৰলৈকে আমি আপলোড কৰিছো হৈ গল আমি এতিয়া হৈছে 6 নম্বৰটো কি দিছে চাবা আৰু 6 নম্বৰটো most মানে ইন্টাৰেষ্টিং হয় কোৱেশ্চনটো আৰু ম্যাক্সিমাম পৰীক্ষাত আহা আমি দেখিবলৈ পাওঁ ঠিক আছে তে আমি কোৱেশ্চনটো আমি কৰিবলৈ আমি আগবাঢ়িম ঠিক আছে চাব কি দিয়া আছে যদি 6 ৰ 1 2 কি দিছে কি যে x = হৈছে 1 + √2 আমাক দিয়া হৈ আছে তেনে আমাক প্ৰুফ কৰিব লাগে কি দেন প্ৰুফ কৈছে কি যে x - 1/x হোল কিউব = হৈছে 8 তে 8 বুলি আমি প্ৰুফ কৰি দেখাব লাগে ঠিক আছে এতিয়া আমি অংকটো অলপ বেলেগ এটা ষ্টাইলত আমি বিভিন্ন ধৰণে কৰিব পাৰো তে মই এটা বেলেগ এটা ষ্টাইলত কৰিব বিচাৰো যেহেতুকে আমি হৰ পৰিমাপন আমি শিকিছো মানে ৰেশনালাইজ কৰা আমি শিকিছো সো সেই মতেদি আমি যাবলৈ পাও বেছি অংকটো আমাৰ ইজি হ'ব যেন অনুভৱ হয় ঠিক আছে এটা চাব কথাটো কেনে কোৱা এটা আমি কি কৰিম গৈ আমি অংকটো আমি লিখিম এনেকে যে দিয়া আছে কি given x = 1 + √2 এতিয়া মোক কি উলিয়াব দিছিলে x - 1/x উলিয়াব দিছিলে হয়নে তাৰ হোল কিউবটো আমাক উলিয়াব দিছিলে হয়নে মোক কি লাগিব 1/x লাগিব কিন্তু মই কি জানো মই x হে জানো হয়নে মই 1/x টো উলিয়াব লাগিব তে 1/x টো চাব মই যদি 1/x টো যদি লিখো তে ইয়াক যদি মই কৰো তে কি হ'ব কই ই 1 + √2 হ'ব বুজি পাইছো কথাটো ওকে এতিয়া ইয়াক আমি ৰেশনালাইজ কৰি লম কেনেকৈ ৰেশনালাইজ কৰি লম 1 + √2 থাকিলে 1 - √2 1 * কি হ'ব কই 1 + এটা স্যার মাইনাস দিছো নহয় ইয়াত আমি কি দিব লাগিব -√2 দিব লাগিব ঠিক আছে ওকে a + b a - b তা কি হ'ব কই এতিয়া a² - b হ'ব কাৰণ এটা ফৰ্মুলা আমি পাইছিলো নহয় a + √b আৰু a - √b তে a² - b আছিল হয়নে কথাটো ওকে তে 1 মাইনাস কি হ'ব কই 1² মাইনাস হ'ব কই b মানে হৈ গল 2 ওপৰত হ'ব কিমান 1 - √2 ঠিক আছে এটা চাওকচোন 1² মানে কেন হ'ব 1 - 2 ওপৰত হ'ব 1 - √2 এর কেন হ'ব কই -1 1 - √2 কেন হ'ব কই √2 - 1 ঠিক আছে তাৰপিছত আমি 1/x ৰ ভ্যালুটো পাই গলো নে √2 - 1 বুলি এতিয়া আমি চাম আমি লেফট হ্যান্ড সাইড আমাৰ কোৱেশ্চনটো আমাক কি দিছিলে যে লেফট হ্যান্ড সাইড আমাক কি আছিলে x - 1/x হোল কিউব এটো আছে হয়নে এটা চাব x মানে কি 1 + √2 মাইনাস 1/x মানে কি √2 - 1 √2 - 1 এটো হ'ব কিউব ওকে এটা চাব 1 + √2 মাইনাস √2 + 1 কিউব ঠিক আছে ওকে এটা চাব আমি এই √2 আৰু -√2 মই কেনসেল কৰিব পাৰো কেনসেল কৰি দিলো থাকিব কি 1 + 1 কি হ'ব 2 কিউব বুজি পাইছো এতিয়া 2 কিউব মানে কিমান 8 ওলালে আমাৰ ৰাইট হ্যান্ড সাইডটো ওলাই গল ৰাইট হ্যান্ড সাইডটো তে এইটো আমাক উলিয়াব লগিয়া আনসার ঠিক আছে আমি বুজিব পাৰিছো নিশ্চয় হ'ব তে ওকে আমি এইটো আছিল কোৱেশ্চনটো 6 নম্বৰ 1 2 আৰু এইটো ম্যাক্সিমাম এক্সামত আহা দেখা পায় আপোনাৰ এবাৰটো আমি 9ত দেখা পাইছো ফাইনালত আহিছে আৰু হাফ ইয়াৰলিটো আহিছিলে ম্যাক্সিমাম আহে সো আমি অলপ ভালকে কৰিব পাৰিলে ভাল ঠিক আছে আমি নেক্সট যেটো কোৱেশ্চন আছে আপোনাৰ 2 নম্বৰটো মাজলৈ আমি আগবাঢ়ো 2 নম্বৰটো কি দিয়া আছে যে 1/1 + √2 প্লাস তাৰপিছত √2 + √3 প্লাস 1/√3 + √4 এটো দিয়া হৈ আছে 2 নম্বৰটো এতিয়া চাবচোন কথাটো কেনেকুৱা আমি চাব এটা বস্তু কেনেকৈ জানানে মই কৈ দিছো 1 + √2
প্লাস 1 বাই √2 প্লাস √3 প্লাস 1 বাই √3 প্লাস √4 তো এইটো আমাক কৰিব দিছে কিন্তু কিছুমান ধৰি লওক অলপ মেথছৰ পাৰ্গত থকা ষ্টুডেন্টে এক লগত ৰেশনালাইজটো কৰি আহিব কিন্তু কিছুৱে হয়তো নোৱাৰিব পাৰে সেয়ে আমি ভাবো কি সেপাৰেটকে যদি কৰিব পাৰো তাহলে আমাৰ বেছি ইজি হ'ব নেকি হয়নে কথাটো সো মই সেপাৰেটকে আপোনাক কৰি দেখাই দি আছো ঠিক আছে ওকে এটা সেপাৰেটকে আমি কৰিম সেপাৰেট কৰিম কেনেকৈ আমি এইটা নাই বুলি ভাবোচোন আমি দুটা আমি লাইন আমি বনাই লৈছো তিনটা আমি ঘৰ বনাই লনা কিন্তু দেই আপোনালোকে বহিখনত পাৰ্ট কৰিহে ল'ব মই ধৰি লওক লিখা সুবিধা হোৱাৰ কাৰণেহে মই এনেকৈ বনাই লৈছো ঠিক আছে এটা চাব ৰেশনালাইজ কৰিলে কি হ'বগৈ যে অসল নিশ্চয় কৰিছিল অলপ আগত 1 প্লাস কি হ'বগৈ √2 1 মাইনাস √2 1 মাইনাস √2 তে কি হ'বগৈ এতিয়া 1 মাইনাস 2 হ'ব হয়নে কথাটো কাৰণ 1 স্কয়াৰ হ'ব 1 মাইনাস √2 হ'ব 1 মাইনাস √2 কেন হ'বগৈ -1 ওপৰত হ'ব কিমান 1 মাইনাস √2 কেন হ'বগৈ √2 মাইনাস 1 বুজি পাই গলো ইয়াৰ ৰিজাল্টটো মই পাই গলো তেনেকৈ আকৌ মই ইয়াক ৰেশনালাইজ কৰিম কেন হ'বগৈ বা √2 প্লাস √3 √2 মাইনাস √3 1 আখৰে কি হ'বগৈ √2 মাইনাস √3 ঠিক আছে তে এতিয়া √2 স্কয়াৰ হ'ব চাগ √a প্লাস √b √a মাইনাস √b কি আছিল a মাইনাস b আছিল কি হ'বগৈ 2 মাইনাস b কেন হ'বগৈ √2 মাইনাস √3 বুজি পাইছো কথাটো ওকে -1 আছে কেন হ'বগৈ 3 পা গুচি গলে -1 ওপৰত আছে কিমান √2 মাইনাস √3 এটা হ'ব কিমান √3 মাইনাস √2 বুজি পাইছো কথাটো ওকে নেক্সট কি হ'বগৈ ইয়াক আমি ৰেশনালাইজ কৰিম কেনেকৈ কৰি আছো একদম সিম্পল আগৰ মেথডে √3 প্লাস √4 কি হ'বগৈ √3 মাইনাস √4 1 কি হ'বগৈ √3 মাইনাস √4 ওকে এতিয়া কি হ'বগৈ আগৰ নিচিনা 3 মাইনাস 4 √3 মাইনাস √4 ওকে এটা কি হ'বগৈ -1 √3 মাইনাস √4 কি হ'বগৈ এতিয়া √4 মাইনাস √3 বুজি পাইছো কথাটো তাছত ইয়াৰো ৰিজাল্টটো মই পাই গলো ইয়াৰো মই ৰিজাল্টটো পাই গলো ঠিক আছে এতিয়া মই কি কৰিম এতিয়া মোৰ মেথছটো লৈ আহিম মেথছটো কি আছিল মেথছটো আছিল মই এইখিনি মুছি অলপ সত্যনে কাম এটা কৰিছো এইখিনি মই মুছি দিছো দেই ঠিক আছে ওকে এটা মেথছটো মোক কি দিছিলে যে a2 প্লাস এইটো আমাক দিয়া হৈ আছিল ঠিক আছে এতিয়া মই ভ্যালু পুট কৰিম ভ্যালু কি পুট কৰিম চাবচোন 1 by 1 plus √2 মানে কি আছিল √2 minus 1 আছিল √2 minus 1 plus কেন হ'বগৈ √3 minus √2 ঠিক আছে প্লাস কি হ'বগৈ এই ভ্যালুটো √4 minus √3 ঠিক আছে ওকে এটা ভাবচোন কেনেকুৱা হ'ব এই এতিয়া √2 প্লাস আছে √2 মাইনাস আছে ক্যান্সেল হৈ গ'ল হয়নে √3 প্লাস আছে √3 মাইনাস আছে কি হৈ গ'ল ক্যান্সেল হৈ গ'ল হয়নে এতিয়া চাব কেনেকুৱা থাকিলে কি √4 আৰু -1 আছে √4 -1 ঠিক আছে √4 মানে কিমান 2 -1 কেন হ'ব কয়টো 1 হ'ব ঠিক আছে তে এইটো হৈ গ'ল আমাৰ আনসাৰটো আমি বুজিব পাৰিছো নিশ্চয় তে এইটোৱে আমাৰ অংকটো আনসাৰটো ওলাই গ'ল ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চন মাজলৈ আমি আগবাঢ়ো তিনিগুলা আমি আগবাঢ়িছো ইয়াত 3 টো কি দিয়া আছে 6 3 দিয়া আছে কি যে 1.27 বাৰ 1.27 বাৰ আৰু কি কৈছে কয় 0.13 বাৰ এই তিন দুটাকে আমি পৰিব সংখ্যা যোগ কৰিব দিছে আৰু এটা চাওক যোগ কৰিবলৈ হলে প্ৰথমতে মই কি কৰিব লাগিব মই ইহঁতৰ নাম্বাৰটো p/q আকাৰত প্ৰকাশ কৰি ল'ব লাগিব ঠিক আছে এতিয়া p/q আকাৰত প্ৰকাশ কৰিবলৈ মই অলৰেডি শিকাইছো আপোনালোকে আমাৰ পাৰ্ট নম্বৰ 3 টো চাবচোন এই ডেসক্ৰিপচনতে লিংকটো আছে চাই ললে আপোনালোকে বুজি পাই যাব তথাপিও আকৌ বুজাই দিব ট্ৰাই কৰিম এবাও তথাপিও আপোনালোকে ইয়াত অলপ ডিটেইলছত বুজিবলৈ হলে আপুনি সেই পাৰ্ট নম্বৰ 3 ত চাব পাৰিব ঠিক আছে ওকে এতিয়া চাব কথাটো কেনেকুৱা মই এটো আৰম্ভ কৰিছো ইয়াত কি হ'বগৈ যে এই নাম্বাৰটোক মই প্ৰথমে p/q আকাৰত প্ৰকাশ কৰিব লাগিব সেকেন্ডলি মই কি কৰিম ইয়াক কৰিম তাৰ পিছত মই কি কৰিম দুইটা সংখ্যা যোগ কৰিম ওকে এটা চাব প্ৰথম মই হেৰি যাও কৈছে কি লিট ধৰি ললো x = হৈছে 1.27 বাৰ ওকে নেক্সট কি হ'বগৈ x = কেন হ'বগৈ 1.277777 কে গৈ আছে ওকে এতিয়া চাওক
মই এটা কথা কৈছিলো আগতেও যে কেনেকুৱা আমি পইণ্টটো এনেকুৱা নাম্বাৰলৈ কনভাৰ্ট কৰিব লাগিব য'ত নেক্সট নাম্বাৰটো পা সেম থাকিব লাগিব মানে সেম হ'ব লাগিব মানে এটা চাব কথাটো কেনেকুৱা মই যদি পইণ্টটো যদি 1 পিছলৈ লৈ যাওঁ এই সেকেন্ড অফ 7 আছে নে বাৰু সেকেন্ড অফ 7 আছে মই পইণ্টটো যদি সাপোজ যদি এই 1 পা এখিলে লৈ আহিছো তে সেকেন্ড পা 7 7 7 কি ওলাইছে নে বাৰু সো আমি 1 নিলে হৈ যাব এটা চাওক মই যদি পইণ্টটো 1 যদি পিছুৱাই নিব লগা হয় মই কি কৰিম 10 দি মাল্টিপ্লাই কৰিম ওকে সব 10 দি মই মাল্টিপ্লাই কৰিছো 10 ইনটু কি হ'ব 1.27777 ডট 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 কে গৈ আছে ওকে নেক্সট 10x ইকুয়াল কি হ'ব 12.7777 ডট 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 কে গৈ আছে ওকে নেক্সট 10.x এটা চাব নেক্সট কি কৰিম জানানে আমি এই 10.x যেটো আছে এইটোৰ পৰা এই x ৰ ভ্যালুটো মই কি কৰিম মাইনাস কৰিম ওকে কি কৰিম মই ইকুয়েশন নম্বৰ 1 ইকুয়েশন নম্বৰ হৈছে 2 এতিয়া কি হ'ব 2 minus 1 ইমপ্লাই 0 কি হ'ব 10x minus x equal কি হ'ব 12.7777 dot 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 0 minus কি দিলো 1.27777 dot 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 মই দি দিলো ঠিক আছে ওকে তা কি হ'ব চাব 10x পৰা x গুছি গলে 9x আৰু এৰিয়া 0.7 সেকেন্ড 7 পৰা এইখিনি বস্তু মিলি আছে নে বাৰু সো কেনসেল হৈ যাব থাকিব কি চাব 0.7 পৰা যদি 2 গুছি যায় কেন হ'ব 0.5 হ'ব 12 পৰা যদি 1 গুছি যায় হ'ব কিমান 11 বুজি পাইছো কথাটো এটা চাব x কিমান হ'ব 11.5 by 9 ঠিক আছে তে এতিয়া x এটা x ৰ হতে কিমান আছিল 1.27 bar equal to কিমান হ'ব 115 by 90 বুজি পাইছো কথাটো এসা 1.27 bar equal কিমান হ'ব 115 by 90 এটো ভ্যালু মই পাই গলো মই সুকতে লিখি থৈ দিও মই পাহৰি যাব পাম বুলি কাখতে লিখি থৈ দিছো কি হ'ব কি পালো 115 by 90 বুলি মই লিখি ললো কাৰণ যেনেকৈ মই মুছি দিম আপোনালোকে আকৌ ফেমিলি সুকত লিখি নলব আপোনালোকে লিখি বহিটো আছে মইহে লিখি লৈছো কি মই মুছি দিম কাৰণে ওকে সেকেন্ড তো কি আছিল যে 0.13 bar কি আছিল 0.13 bar এতিয়া 0.13 bar যেটো আছিল সেটো আমি কি কৰিব লাগিব কৈ বস্তুটো কি আছিল 0.13 bar লেট আগৰ নিচিনা x ইকুয়াল হ'ব কাৰণ 0.13 bar হৈ গল এতিয়া x ইকুয়াল কেন হ'ব 0.13333 ডট 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 কে হৈ আছে ওকে এতিয়া আগৰ নিচিনা পইণ্টটো আমি এনেকটা ঘৰলৈ নিব লাগিব যত সেকেন্ড পৰা 33 মিলি যাব সো কি হ'ব 11 মই পিছলৈ লৈ যাম কি হ'ব চাব 10 দি মাল্টিপ্লাই কৰিলো হয়নে 10 into x কেন হ'ব 10 into 0.1333 dot 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 ওকে কি হ'ব 10x equal to হ'ব কিমান 1.3333 dot 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 গৈ আছে ঠিক আছে এটা ইকুয়েশন নাম্বার এটো হ'ব 1 এটো হ'ব কিমান 2 2 minus 1 কেন হ'ব 10x minus হৈ গল x 1.3333 dot 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 কেন হ'ব 0.13333 dot 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 ঠিক আছে ওকে এতিয়া 10x minus x 9x ঠিক আছে এতিয়া নেক্সট কি হ'ব সব পয়েন্ট সেকেন্ড পা সেকেন্ড 33 পা কি আছে মিলি আছে হয়নে হয় দেখে বস্তুটো মিলি আছে কাৰণ কেনসেল হৈ যাব থাকিব কি সব 0.3 পা 1 গুছি গলে 2 1 পা 1 গুছি গলে 1 ঠিক আছে তে কি হ'ব x equal to হ'ব কি হ'ব 1.2 by 9 x মানে কিমান 0.13 bar equal to হৈছে কিমান 12 by 90 বুজি পাই গলো তে ইয়াত দিছিল আমি 12 by 90 পালো অথন কেন পাইছিল 115 by 90 পাইছিল ওকে এটা মনত ৰাখি থব এটো মই মুছি দিছো যে আপোনালোকে মনত ৰাখি থব কাৰণ বহিৰখন থাকিবই যেতিয়া হয় না এতিয়া আমাৰ কোৱেশ্চনটো মাজলে আমি আগবাঢ়ো কোৱেশ্চনটো চাব কোৱেশ্চনটো কি আছিল কোৱেশ্চনটো আছিল যে কি আমি কি কৰিম আমি যোগ কৰিম কি যোগ কৰাৰ কথা আছিল যে 1.27 bar 1.27 bar plus next কি আছিল 0.13 bar আছিল হয়নে এটা আছিল 1.27 আমি কেন পাইছিলো 115 by 90 115 by 90 plus এটো কেন পালো মই 12 by 90 ওকে কেন হ'ব এতিয়া 90 115 plus 12 কেন হ'ব 7 to 1 এটো হ'ব কিমান হ'ব
90 তো ঠিক আছে তে আমি এটো কাটাকুটি কৰিব পাৰো নে চাওকচোন এবাৰ কাটাকুটি কৰিব নোৱাৰো কাটাকুটি যেনেকৈ কৰিব নোৱাৰো তো আমি এনেকৈ আনসাৰটো ৰাখি দিলে আমাৰ কাৰণে শুদ্ধ ঠিক আছে বস্তুটো তে এইটোই হৈ গ'ল আমাৰ আনসাৰটো বুজি পাইছো কথাটো ওকে তে এনেকৈ আমি অংকটো কৰিব লাগিব এতিয়া আহিছো আমি লাষ্ট যেটো আমাৰ লাষ্ট কনসেপ্ট আছে হেতু হৈছে সূচকৰ বিধি বা ঘাতাংক বুলি আমি যেটো কৈছিলো যে সেই বস্তুটো ইয়াত আহি যায় সূচক বা বেস আহিব পাৱাৰ আহিব ঠিক আছে তো ওকে আমি এই কনসেপ্টৰ মাজলৈ আমি গৈ পেলাই আজি আমাৰ লাষ্ট আমি এই ভিডিওটো আমি শেষ কৰিম ঠিক আছে ওকে এতিয়া চাব কথাটো কেনেকুৱা আমি ইতিমধ্যে আমি যিখিনি শেষ কৰিলো আমি সেইখিনি আপোনালোকে বুজি পাইছে বুলি আমি আশাবাদী ওকে এতিয়া আমি আহিছো কিছুমান কনসেপ্ট ফৰ্মুলা কিছুমান জানিব লাগিব এতিয়া জানিবলৈ হলে এটা চাব এটা ফৰ্মুলা প্ৰথম ফৰ্মুলাটো হৈছে a to the power m into a to the power n আমি যে a আৰু a এই দুটা বেস কিটা সেম হৈ আছে ঠিক আছে বেস যদি সেম হৈ থাকে তো ওপৰ পাৱাৰ কিটা কি হৈ যায় প্লাস হৈ যায় ঠিক আছে এটা চাব বেস কিটা সেম হৈ আছে আৰু কি হৈ আছে মাল্টিপ্লাই হৈ আছে এটা কি হ'ব ওপৰ কিটা m plus n হৈ যাব ঠিক আছে নেক্সট পইণ্টটো হৈছে যে এটা চাওক a to the power m divided by a to the power n এতিয়া মাল্টিপ্লাই হৈ থকা কাৰণে কি প্লাস হৈছে আৰু ডিভাইড হৈ থকা কাৰণে কি হ'ব তেনেহলে মাইনাস হ'ব তে কি হ'ব a to the power m minus n বুজি পাইছো কথাটো ওকে নেক্সট হ'ব 3 নম্বৰটো কি হ'বগৈ যদি a to the power m আৰু a to the power যদি n হয় ওকে নহয় মই বেলেগে কোৱা হৈ গ'ল কথাটো ইয়াত কি হৈছে a to the power m to the power n তে কি হ'বগৈ যে যেতিয়া a টোৰ ওপৰত m থাকিব এটোৰ ওপৰত n আছে তে a কি হ'ব এই ওপৰ পাৱাৰ দুটা আছে যে পাৱাৰ দুটা মাল্টিপ্লাই হৈ যাব m n হৈ যাব ঠিক আছে কথাটো এটো এটা ফৰ্মুলা নেক্সট ফৰ্মুলাটো হৈছে যদি 4 নম্বৰটো a to the power m b to the power m হয় তাহলে ইয়া a ওপৰটো পাৱাৰ আছে b ওপৰটো পাৱাৰ আছে এই পাৱাৰ কেইটা কি সেম সো কি হ'ব তেতিয়া a into b to the power m মানে এই দুটা মাল্টিপ্লাই কৰা উচিত কি হ'বগৈ ওপৰ পাৱাৰটো থাকিব বুজি পাইছো কথাটো ওকে এটো হৈ গ'ল আমাৰ আনসাৰটো ওকে এইকিটা হৈ গ'ল আমাৰ মেইন ফৰ্মুলা তাৰ আনুষঙ্গিক কিছুমান ফৰ্মুলা আছে এই ধৰক যেনে কি হ'ব আমি কি জানিব লাগিব any to the power 0 মানে যিকোনটা হেৰি any to the power 0 a to the power 0 মানে কেন হ'ব অলৱেজ 1 ঠিক আছে তে অলৱেজ কি হ'ব a to the power 0 মানে হৈছে 1 বুজি পাইছো কথাটো ওকে নেক্সট আমি যদি এটা চাব পাৰোঁ 6 নম্বৰটো কি হ'ব প্ৰথমে n এটা দিছো ইয়াত a to the power যদি মই m দিছো তে এটো কি হ'ব জানানে এটো হ'ব চাও a মই লিখিলো m মই লিখিলো এতিয়া এই ৰুট এই n টো যে আছে যে তাৰ কাৰণে কি হ'ব 1/n আহিব 1/n এতিয়া 1/n যে আহি যায় এটা চাকচোন এই কনসেপ্টটো যদি চাবলৈ যাও মই পাৱাৰ থাকিলে কি হয় মাল্টিপ্লাই হৈ যায় তে এই যদি কি হ'বগৈ m/n ঠিক আছে তে এই কিটা ফৰ্মুলাক বেস কৰি পেলাই আমি আমাৰ পিছৰ যেটো অনুশীলনী আছে আমি সেই অনুশীলনীটোৰ মাজলৈ আমি আগবাঢ়িম ঠিক আছে আমি আশাবাদী আপোনালোকে চাগে বুজিব পাৰিছে তে নেক্সট অনুশীলনীটো কি কৈ আছে চাব অনুশীলনীটো হৈছে 1 আমাৰ অনুশীলনী কৰাৰ আগতে আমি এটা কাম কৰি লওঁ আমি উদাহৰণৰ মেথছ কিটা কৰি লওঁ উদাহৰণৰ মেথছ আমাৰ কি আছে 21 উদাহৰণ 21 ওকে এতিয়া উদাহৰণ 21 টো কৰাৰ আগতে মই এখন মুছি ল'ব লাগিব হয় না মুছিলে কেনেকৈ হ'ব হয় না মুছি লওঁ এক সেকেন্ড আপোনালোকে চকু মুদি দিয়কচোন আগত টোপনি গুচি নাযাবগৈ ওকে এতিয়া চাব কেনেকুৱা আমি কি কৰিমগৈ যে প্ৰথম উদাহৰণৰ 1 নম্বৰটো কি দি আছে জানেনে চাব উদাহৰণ 21 ৰ 1 নম্বৰটো কি দিয়া আছে 2 to the power 2/3 dot 2 to the power 1/3 ঠিক আছে এতিয়া তখন বেস কিটা সেম হৈ আছে না বেস কিটা সেম হৈ থাকিলে ওপৰ পাৱাৰটো কি হয় প্লাস হয় মই কৈছিলো প্লাস হয় এটা কি হ'ব কৈ চাব 2 to the power 2/3 plus 1/3 বুজি পাইছো কথাটো ওকে 2 to the power কি হ'ব এতিয়া এলসিএম লৈ ললে 3 হৈ গল 2 plus 1 ঠিক আছে তে কি হ'ব 2 to the power 3/3 কি হ'ব 2 to the power 1 আৰু 2 to the power 1 তো আমি কি কম নিলিখো জেনাৰেলি সো আমি কি বুলি কম তাক এটা আমি 2 বুলি কম ঠিক আছে আমি বুজিব পাৰিছো নিশ্চয় ওকে নেক্সট কোৱেশ্চন চাব 2 নম্বৰটো 2 নম্বৰ एग्जांपल কি দিয়া আছে যে 3 to the power 1/5 to the power 4 দিয়া হৈ আছে
আমি এটা ফৰ্মুলা পাইছিলো নহয় a টু দি পাৱাৰ m কি আছিলে ওপৰ পাৱাৰ দুটা মাল্টিপ্লাই আছিলে হয়নে ইয়াত চাওক ওপৰ পাৱাৰ কেইটা কি আছে 1/5 আৰু 4 আছে তে 3 টু দি পাৱাৰ কি হ'ব 1/5 ইনটু 4 হ'ব কিমান এতিয়া 3 টু দি পাৱাৰ 4/5 তে আমি এনেকে ৰাখি দিব পাৰো ঠিক আছে আমি এনেকে ৰাখি দিলো নেক্সট কোৱেশ্চনটো হৈছে 3 নম্বৰটো কি দিছে চাব 3 নম্বৰটো মই ইয়াতে কৰিছো কৈছে কি যে 7 টু দি পাৱাৰ 1/5 তা কি হৈছে 7 টু দি পাৱাৰ 1/3 এটা দিয়া হৈ আছে ওকে এটা চাবচোন কথাটো আমি কি পাইছিলো যেতিয়া বেস কিটা সেম থাকিব আৰু ডিভাইড থাকিব ওপৰ পাৱাৰ কিটা কি হয় মাইনাস হৈ যায় হয় না তে কি হ'বগৈ চাব 7 টু দি পাৱাৰ কি হ'ব 1/5 minus 1/3 কি হ'ব 7 টু দি পাৱাৰ 5 আৰু 3 ৰখাও কেন হ'বগৈ 15 হ'ব হয় না 15 ইয়াত হ'ব কিমান 3 minus 5 ইয়াত হ'ব 7 টু দি পাৱাৰ কেন হ'বগৈ -2/15 তে আমি এনেকে ৰাখি দিলো আমি আনসাৰটো পাই যাম ঠিক আছে নহলে আমি আৰু এটা কাম কৰিব পৰা যায় যে মাইনাস থাকে এটা ফৰ্মুলা মই নকো লব লগা a টু দি পাৱাৰ যদি -n হয় কি জানে 1/a টু দি পাৱাৰ n হয় তে আমি এনেকেও আমি এটা ফৰ্মুলা পাও ঠিক আছে মোক কোৱা নহল এই ফৰ্মুলাটো আমি জানিব লাগিব কিমতে যদি কৰিবলৈ যাওঁতে কি হ'বগৈ 1/7 টু দি পাৱাৰ 2/15 হ'ব সো ইমান ভেজাল কৰিব লগা দৰকাৰ নাই কিয়া আমি এনেকে ৰাখি থলেও টিচাৰে শুদ্ধ দিব ওকে নেক্সট আহি গল 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো কি হ'বগৈ চাব মই ইয়াত এখিনে কৰিছো কি দি আছে 4 নম্বৰ কোৱেশ্চনটো যে 13 টু দি পাৱাৰ 1/5 আৰু ডট 17 টু দি পাৱাৰ 1/5 এটা চাব মই এটা বস্তু কৈছিলো অলপমান ফৰ্মুলা খিনি কৰোতে যে নাম্বাৰ খিনি যে পাৱাৰ খিনি সেম থাকে তেনে ভিতৰ বস্তু কি হৈ যায় মাল্টিপ্লাই হৈ যায় হয়নে কাৰণ a টু দি পাৱাৰ m b টু দি পাৱাৰ m কি আছে a b টু দি পাৱাৰ m আছে হয়নে এটা চাব কি হ'বগৈ 13 into 17 into কেন হ'বগৈ 1/5 বুজি পাইছো কথাটো এতিয়া চাব যদি মই এটো মাল্টিপ্লাই কৰিব লগা হয় তে আসলতে আছে না এই দুখয়া পুৰণৰ মাল্টিপ্লাই কিছন শৰ্ট টেক্সট আমি আপলোড কৰিছো আপোনাক আমাৰ শৰ্ট খিনি চাবচোন শৰ্ট মাল্টিপ্লাই হক ডিভাইড হক বা কিউব হক কেনেকৈ আমি কৰিব পাৰি মই শৰ্ট দি হোৱা আছে শৰ্ট টেক্সট বেডিং মেথছৰ ওপৰত সো আপোনালোকে চাব পাৰিব তথাপি আমি যদি এটা মাল্টিপ্লাই কৰিব লগা হয় কি হ'বগৈ চাব মাল্টিপ্লাইটো আমি জেনেৰেল মাল্টিপ্লাই আমি সবে জানো হয়নে কথাটো কৰি লৈছে আমি কিবা আমি কি পাম 2 2 1 টু দি পাৱাৰ কেন হ'ব 1/5 ঠিক আছে তে আমাৰ এইকিটা আছিল আমাৰ আনসাৰ কিটা আৰু আমাৰ উদাহৰণ নাই তে আমি এতিয়া কি কৰিম অনুশীলনী মাজলে আমি আগবাঢ়িম ঠিক আছে তে অনুশীলনী 1.6 আমি মুছি দিছো আপোনালোকে লিখি অফিসকে লিখি লৈছে আমি আশা করি আপোনালোকে ইটো সোৱা সময়তে এটা কপি লৈ লবচোন চাইব আৰু কৰি যাব লগে লগে এটা আপোনালোকৰ সুবিধা হ'ব চাবচোন আপোনালোকে এক্সট্ৰাকে কোনখন টিউচন ল'বলৈ দৰকাৰ নাই কপিখন আগত লওক আৰু আপোনালোকে লিখি যাওক ঠিক আছে ওকে আমি এতিয়া অনুশীলনী মাজলে আমি আগবাঢ়ো 1.6 অনুশীলনীত কি দিয়া আছে চাব অনুশীলনীটোৰ 1 নম্বৰটো কৈছে কি যে মান উলিয়াব দিছে মান নিৰ্ণয় কৰিব দিছে কৈছে কি 1 নম্বৰটো চাব 1 ৰ 1 কি দিছে 64 টু দি পাৱাৰ 64 টু দি পাৱাৰ কিমান দিছে 1/2 1/2 দিয়া হৈ আছে এটা চাবচোন 64 টো যদি আমি ফ্যাক্টৰাইজ কৰো আমি যে আগতে ফ্যাক্টৰাইজ কৰিব আমি শিকিছো 64 আমি ফ্যাক্টৰাইজ কৰিলে হেকে কেন হ'বগৈ 3 2 2 এ কাটিলে কেন হ'বগৈ 16 2 এ কাটিলে হ'ব 8 2 এ কাটিলে হ'ব 4 2 এ কাটিলে হ'ব 2 এটা কেন হ'বগৈ 1 2 3 4 5 6 2 টু দি পাৱাৰ 6 এটা চাব 2 টু দি পাৱাৰ 6 টু দি পাৱাৰ কেন হ'বগৈ 1/2 হৈছে এতিয়া 2 টু কেন হ'ব 6 into 1/2 কেন হ'ব চাক 2 যদি মই কাটি দিওঁগৈ 3 মানে কেন হ'বগৈ 2 কিউব 2 কিউব মানে কিমান 8 বুজি পাইছো কথাটো 8 তে এইটো হ'ব আমাৰ আনসাৰ ঠিক আছে ওকে আমি এটা নেক্সট কোৱেশ্চনটো মাজলে আমি আগবঢ়ো কি দিছে চাব 32 টু দি পাৱাৰ কৰিছে বা ওকে এতিয়া 2 নম্বৰটো 32 টু দি পাৱাৰ কেন হ'বগৈ 1/5 আৰু দেখোন এটা কথা 32 মানে কেন হ'ব জানে 32 মানে আছে 2 টু দি পাৱাৰ 5 মই নকৰাকে আপোনাক কৰি দিছো আপোনালোকে এবাৰ কৰি চাব নিজে পাৰিব আমি যেনেকৈ আমি 64 আমি ভাঙিছো ন যেনেকৈ আমি কৰি চাওকচোন 2 টু দি পাৱাৰ 5 হ'ব 32 কেন হ'বগৈ 2 টু দি পাৱাৰ 5 into 1/5 5 5 কেনসেল 2 হৈ যাব ঠিক আছে এটো আমাৰ আনসাৰ নেক্সট হ'ব কিমান 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰটো দিছে কিমান 125 1/3 এতিয়া 125 মানে কেন হ'ব 5 কিউব মানে 5 তিনটা যদি মই মাল্টিপ্লাই কৰো 125 আনসাৰ হ'ব তো কি হ'বগৈ 5 কিউব
1/3 5 3 into 1/3 कैंसिल হৈ গ'ল কি হ'ব 5 তে এইটো আছিল আমাৰ 1 নম্বৰ কিটাৰ আনসাৰটো আমি নিশ্চয় বুজিব পাৰিছো ওকে আমি নেক্সট হলে 2 নম্বৰ কোৱেশ্চনটো মাজলে আমি আগবাঢ়িম 2 নম্বৰটো কি দিয়া আছে আমাক আগো একেটাই আমাক মান নিৰূপণ কৰিব দিছে আৰু মান নিৰূপণ কৰিবলৈ মানে কেনেকুৱা হৈ যায় এই ফৰ্মুলা কিটা আমি যে পাইছো যে সেইকিটাৰ ওপৰত বেছ কৰিয়ে গতি আমাৰ অংক কিটা ইয়াত আছে আৰু এই ম্যাথছ খিনি যে আপোনালোকে এটা বস্তু চাব পাৰিব ম্যাথছ খিনি কিটা আমাৰ ম্যাথছ হিচাপে কৰিবলৈ নাহে এই যে এমসিকিউ আছে যে এই এমসিকিউ খিনিতে এই বস্তুখিনি দিয়া থাকে সো আমি সকলো ট্রাই কৰিম এমসিকিউ খিনি হওক বা ম্যাথছতে হওক যদি আমি প্ৰপাৰলি শুদ্ধকৈ আমি কৰিব পাৰো ঠিক আছে 2 নম্বৰ একটো মাজলে আমি যাওঁ 2 নম্বৰ একটোত কি দিয়া আছে 9 to the power 3/2 দিয়া হৈ আছে যে 9 মানে কি 3 স্কয়ার to the power কি হ'ব 3/2 3 2 into কি হ'ব 3/2 2 2 कैंसिल হৈ গ'ল হ'ব কিমান 3 কিউব 27 বুজি পাইছো কথাটো 27 নেক্সট হৈছে কিমান চাব এটো আগৰটো অংকৰ সৈতে অকন একে আছে 2 নম্বৰ অংকটো 32 to the power কিমান আছে 2/5 32 মানে কিমান হ'ব 2/5 কিমান হ'ব 2/5 2 5 into 2/5 5 5 कैंसिल হৈ গ'ল 2 স্কয়ার কিমান হৈ গ'ল 4 বুজি পাইছো কথা হয় না নেক্সট কি দি আছে চাব 3 নম্বৰটো কৈছে কি 16 to the power কি দি আছে 3/4 16 মানে কিমান হ'ব 16 মানে 2 to the power 4 2 to the power 4 কিমান হ'ব 3/4 2 to the power 4 into 3/4 4 4 कैंसिल হৈ গ'ল 2 কিউব হৈ গ'ল 2 কিউব মানে কিমান হ'ব 8 বুজি পাইছো কথাটো হৈ গ'ল তে 1 2 3টা আমি কৰিলো অলৰেডি আৰু এটা কি আছে 4 নম্বৰটো আছে 4 নম্বৰটো চাব কি দিয়া আছে 125 কিমান আছে -1/3 125 মানে কিমান হ'ব 5 কিউব আৰু 5 মানে কিমান হ'ব 1/3 এটা কি হ'ব চাওক 5 3 into -1/3 3 कैंसिल হৈ গ'ল 5 -1 হ'ব কিমান এতিয়া 1/5 এই যে লাষ্টৰ এটা কনসেপ্ট দিছিলো a to the power -n মানে হৈ যায় উল্টাটো মানে a to the power -n মানে কি আছিল 1/a to the power n এই কনসেপ্টটো লগাই পেলাই মই কি কৈছো গৈ এই কোৱেশ্চনটো মই কৰিছো ঠিক আছে তে এতিয়া আমি আহিলো একদম 1.6 অনুশীলনী আৰু এই চেপ্টাৰটো একদম শেষৰ কিটা অংক সৰল কৰা বুলি দিছে 3 নম্বৰ সেই সৰল কৰা কিটা মাজলে আমি আগবাঢ়িছো এতিয়া চাব সেই কোৱেশ্চন কিটাত আমি দেখিবলৈ পাওঁ জেনেৰেলি আমাৰ যেটা ফৰ্মুলা আছে সেই ফৰ্মুলা বিলাক আমি ইয়াত ইউজ হৈছে আৰু ইউজ হৈ পেলাই আমি কৰিবলৈ দেখা পাই আছো ঠিক আছে তে আমি লাষ্ট কোৱেশ্চনলৈ আহিছো আৰু 3 নম্বৰ একটো 3 নম্বৰ এক কি দিয়া আছে চাব 2 to the power 2/5 2 to the power 2/5 the 2 to the power 1/5 দিয়া হৈ আছে হল এও সিম্পল সাকশন 2 to the power কি আছে 2/5 আছে প্লাস 1/5 আছে হল এটা কিন্তু ম্যাক্স কিছুমান কিটা বাজে এটা 3 থাকে 2/3 বুলি থাকে কিন্তু কিছুমান কিটা কিন্তু ইয়াত 5 বুলি থাকে এখন নতুন কানে নেকি বা নাজানো তো ইয়া কিন্তু 5 বুলি আছে মই কিন্তু আগতে যে কৰাইছিল এটা কিন্তু মই 3 দেখা পাইছিলো সো একো নাই আপোনালোকে 3 থাকিলেও আপোনালোকে কৰিব পাৰিব এলসিএম লৈ প্লে কৰিলেই হ'ল আৰু 5 থাকিলে তো বেছি ইজিয়ে হৈ যায় বস্তুটো সো মই 5 থাকিয়ে কৰিছো ওকে যে কি হ'ব চাব 2 to the power কিমান হ'ব 5 2 plus 1 তাকে হ'ব 2 3/5 বুজি পাইছে কথাটো আৰু যদি 3 থাকে একো নাই আপোনালোকে এলসিএম লৈ যাব 15 হৈ যাব আপোনালোকে ভগ্নাংশ যোগ বিয়োগ জানে এমতে বহাই আহিব আনসাৰটো পাই যাব বুজি পাইছে কথাটো ওকে 3 নম্বৰ 2 নম্বৰটো লৈ আহিলো কি দি আছে চাব 1/3 কিউব to the power হৈছে 7 হৈ গ'ল এটা একদম সিম্পল হ'ব চাওক এতিয়া এটো তলত আছে না এটা মই কনসেপ্ট কি পাইছিলো যে a to the power -n ইকুয়াল কি আছে 1/a to the power n আছে হয় না এবাৰ ইয়াৰ হৈ আছে তা ই উল্টাকে কি হ'ব গৈ 3 to the power -3 to the power 7 হ'ব নে হ'ব যে মাল্টিপ্লাই অপচন 3 to the power -3 into 7 একে হ'ব 3 to the power -21 হয়নে কথাটো হৈ গ'ল তো নেক্সট আমি ইয়াক আগৰ যে আমি আগৰ এই কনসেপ্টলৈ গুছি আহো তা কি হ'ব 1/3 to the power 21 হ'ব তো এটো আমি কৰিব পাৰিম হ'ব নেক্সট আহি গ'ল 3 নম্বৰ কোৱেশ্চনটোলে 3 নম্বৰ কি দি আছে চাব 11 to the power 1/2 আৰু 11 to the power 1/4 চাওক বেস কিটা সেম হৈ আছে ন আৰু দুইটা ডিভাইড হৈ আছে তা কি হ'ব হৰণ হৈ যাব
হয় না কি হবগৈ 11 টু দি পাৱাৰ কেনে হবগৈ 1/2 মাইনাস 1/4 11 কেনে হবগৈ 4 হৈ গল এলচিএম 4 হৈ গল কেনে হবগৈ 2 মাইনাস 1 11 1/4 এটো হৈ গল আমাৰ আনসাৰটো হয় না একদম এটা লাষ্ট অংক 6 নম্বৰ অংক কেন আছে এটো 7 টু দি পাৱাৰ 1/2 আৰু 8 টু দি পাৱাৰ 1/2 তে কি আছে যেতিয়া পাৱাৰ কেটা সেম থাকে ভিতৰ কেটা কি হৈ যায় মাল্টিপ্লাই হৈ যায় তো কি হবগৈ 7 into 8 কেন হবগৈ 1/2 তে কেন হ'ব 7 আন গল 56 56 কেন হবগৈ 1/2 তে এইটোৱে হৈ গল আমাৰ আনসাৰ ঠিক আছে আৰু আমাৰ এইটো চেপ্টাৰ আমাৰ এতিয়া শেষ আৰু আপোনালোকে কি জানে ঘৰত এই সাৰাংশ বুলি যেটো পাৰ্ট আছে যে সাৰাংশ এই সাৰাংশ পাৰ্টটো আপোনালোকে বা পঢ়ি যাব পঢ়ি গলে কি হ'ব জানে আপোনালোকে আমাৰ যিবিলাক এমসিকিউ আহে সেই এমসিকিউ বিলাক আপোনালোকে বুজিবৰ কাৰণে একদম ইজি হৈ যাব তথাপি আমি এমসিকিউ কাৰণে বিভিন্ন ডিস্ট্ৰিক্টৰ আমি এমসিকিউ বিলাক সলভ কৰি পেলাই আমি আপলোড কৰিছো আপোনালোকে চাবচোন ডেসক্ৰিপচনতে লিংকটো আছে আৰু নিশ্চয় বুজি পাব কিবা থাকিলেতো আপোনাক কমেন্টত আমাৰ কমেন্ট কৰি জনাব আমি আপোনালোকক যোগাযোগ কৰিবলৈ আমি সুবিধা পাম আৰু আপোনালোকে আমাৰ এই ডেসক্ৰিপচনতে চাবচোন আমাৰ WhatsApp চেনেলৰ লিংকটো আছে লিংকটো ফলো কৰিব আৰু আমি চেনেলৰ যোগেদি WhatsAppৰ যোগেদি আমি আপোনালোকক কি কৰি আছো কিবা যদি আখুৱা থাকে বা কিবা যদি ডাউট থাকে আপোনালোকে আমাৰ ডাইৰেক্ট কন্টাক্ট কৰিব পাৰিব কন্টাক্ট কৰি আমি আপোনালোকক সুবিধাবিলাক কৰিবলৈ আমি চেষ্টা কৰি আহিছো আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সকলোৱে পঢ়া-শুনা কৰা পঢ়া-শুনা অবিহনে একো নাই নিজৰ জীৱনটোক আমি শ্ৰেষ্ঠতম বনাব লাগিব আনৰ তুলনাত যাতে মই নিজকে ইউনিক বনাব পাৰো সেইটোহে মোৰ জীৱন আনৰ গোলামী হৈ বা আনৰ তলত থাকি কিছুমান কাম কৰাতকে নিজকে যদি আমি যদি স্বাধীনভাৱে আমি থাকিব পাৰো সেইটো আমাৰ হয়তো জীৱন নিজৰ জীৱনটোক আমি অন্য ধৰণে চাব খোজো তুমি নিজকে চোৱাচোন এবাৰ দুখুজ পিছুৱাই পেলাই চোৱাচোন তুমি আগতে কি আছিলা বৰ্তমান কি হৈ আছা দেখিবা যে আমি দিনে দিনে দেখোন আমি বেয়া হৈ গৈ আছো সেইকাৰণে আমি বেয়া নহয় আমি ভালৰ ফালে যাওঁচোন আমি এদিন সাকসেস হ'মেই আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো পুনৰ আমি দ্বিতীয়টো চেপ্টাৰ আমি আপলোড কৰিম আপোনালোকৰ কম দিনতে আহি আছে আমাৰ চেনেলটি আপোনালোকে চাই থাকিব পাৰিব আৰু আমাৰ যদি ভাল লাগিছে ভিডিওটো লাইক আৰু কমেন্ট কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে উপকৃত হয় আৰু পাৰিলে এই সাবস্ক্ৰাইব বটন দবাই দিবচোন যাতে আমাৰ ভিডিওসমূহ লগে লগে পাই থাকিব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি ক্লাছটো পৰা বিদায় মাগিছো ধন্যবাদ